Hello guys, welcome back to my channel. Keep learning. আশা কৰো আপোনালোকে ভালে আছে আৰু আজি মই লৈ আহিছো আপোনালোকৰ যোনটো কাৰেন্ট এফেয়াৰ ক্লাছ হয় সৰি মোৰ গা ভাল নহৈছে মই খালি ক্লাছ আপলোড কৰিব পৰা নাই সো আজি আপোনালোকৰ যোনটো কাৰেন্ট এফেয়াৰ্ছৰ এডিআৰি বা বেছি আগন্তুক হবলগি আছে এটো কাৰণে খুব ইম্পৰ্টেন্ট ক্লাছ হয় এটো সো জিওগ্ৰাফি আৰু এনভায়ৰনমেন্টৰ ডিজাস্টাৰ ইন সিকিম সো এতিয়া দেখা গৈ আছে নামদফা flying squirrel so etu ki bostu baru apnaloke ami agot jani mane after uttarakhand aru himachal pradesh dekha goise je sikimot disaster management or mane due to flash caused by sudden cloud burst mane cloud burst or jorite bahut manuhor mrityu boron hoise je 14 jon manu morise aru many injured the cloud burst lohnak lake kot buli hoise boli kole যে লোহনাক লেকত হৈছে এটো ক্লাউড বাস্ট লোহনাক লেকত হৈছে আপোনালোকৰ আৰু ইন দা নৰ্থ সিকিম ট্ৰিগাৰ্ড ফ্লাশ কত হৈছে তিস্তা ৰিভাৰ বেছনত হৈছে সো এতিয়া ইম্পৰ্টেন্ট হল যে নামদফাৰ বিষয়ে নামদফা নেশনাল পাৰ্ক এতিয়া খুব ইম্পৰ্টেন্ট হৈ গৈছে আগন্তুক পৰীক্ষা বিলাকৰ কাৰণে আপোনালোকৰ সো বায়োডাইভাৰ্সিটি হটস্পট হয় নামদফা ইষ্টাৰ্ণ হিমালয়ৰ আৰু এতিয়া হতে যদি নামদফা নেশনাল পাৰ্ক ক'ত আছে তো আমি ক'ব লাগিব যদি স্পেসিফিক্যালি রিজন দিয়ে তেতে হলো বিটুইন দফাবাম রেঞ্জ অফ মিশিমি হিলস এন্ড পাটকাই রেঞ্জ ইন অৰুণাচল প্ৰদেশ সো অৰুণাচল প্ৰদেশত হয় কিন্তু কিছুমান পাৰ্ট হেৰিটো আছে ঠিক আছে নেক্সট আপোনালোকে যদি মোৰ ফাৰ্স্ট টাইম মোৰ চেনেলটো চাই আছে প্লিজ মোৰ চেনেলটো লাইক এন্ড সাবস্ক্ৰাইব কৰি দিব কিপ লাৰ্নিং 416 আৰু এইটো পিডিএফ যদি আপোনালোকে পাব খোজে তো আপোনালোকে মোৰ কিপ লাৰ্নিং চেনেলটো ক্লিক কৰি দিব তাতে মই মোৰ পিডিএফ টো শেয়াৰ কৰি দিম এটো পিডিএফ আপোনালোকে পাই যাব আৰু আগন্তক আজিৰ পৰা মই ষ্টাৰ্ট কৰিছো আপোনালোকৰ কাৰেন্ট এফেয়াৰ সেশন বিলাক চলি থাকিব এতিয়াৰ পৰা কাৰেন্ট এফেয়াৰ সেশনটো মই মৰ্নিং আপলোড কৰিব ট্ৰাই কৰিম ঠিক আছে আপোনালোকে মৰ্নিং কাৰেন্ট এফেয়াৰ সেশনটো চাব পাৰিব ঠিক আছে সো এ গ্লেচিয়াল লেক আউটবাৰ্ষ্ট ফ্লো গল্ফ ইজ এ টাইপ অফ কোলাস্ট্ৰাল ফ্লাড মানে কেনেকুৱা টাইপৰ ফ্লাড বুলি কয় কেটাষ্ট্ৰফিক ফ্লাড বুলি হয় আৰু এটো কি হৈছে ডেমৰ কাৰণে হৈছে কন্টেইনিং এ গ্লেচিয়াল লেক ফেলছ ঠিক আছে লাৰ্জ ভলিউম অফ ওয়াটাৰ এটো সিকিম হয় মই ভিউখন একাৰণে দিদিছো যে সিকিমৰ ইন্টাৰনেশনাল বৰ্ডাৰ কি আছে নেপাল আৰু নেক্সট ইয়াৰ ৰাজধানী হয় গেংটক তো আমি কাৰেন্ট এফেয়াৰৰ টপিকৰ লগতে আমি ৰাজধানী আৰু হেৰিবিলাক জানি গৈ থাকিম ইন্টাৰনেশনাল বৰ্ডাৰ ব্লক সদায় মানে টপিক টু টপিক মই আনিব ট্ৰাই কৰিম আপোনালোকৰ কাৰণে নেক্সট এতিয়া নতুন হল জিওগ্ৰাফিকেল ইন্ডিকেশন ওকে অসমৰ লাষ্ট জিওগ্ৰাফিকেল ইন্ডিকেশন আছিল তেজপুৰৰ লেসু আৰু গামুছা ঠিক আছে এই দুটা আছিল জিওগ্ৰাফিকেল ইন্ডিকেশন অসমৰ ৰিসেন্ট লাষ্ট 2023 আৰু এতিয়া কি হৈছে পেৰিছ ক্লাইমেট যোনটো হেৰি আছে গোল আছে ফসিল ফুয়েলৰ বাবে এইটো ৰিনিউৱেবল এনাৰ্জি বুলি কলে আপোনালোকে কি বুজে নন ৰিনিউৱেবল এনাৰ্জি মানে কি বুজায় আৰু ৰিনিউৱেবল এনাৰ্জি মানে কি বুজায় হেবিলাক আমি পিছত ডিসকাস কৰিম বাৰু ডিটেইলত সো এতিয়া কি হৈছে আনটিল ফসিল ফুয়েল ডিক্লাইন মানে ফসিল ফুয়েল মানে জীৱাশ্মবিলাক ডিক্লাইন নোহোৱালৈকে একো পেৰিছ ক্লাইমেট এটা হৈছে এনভায়ৰনমেন্ট ৰিলেটেড এটা আমাৰ সমিট সো এনভায়ৰনমেন্ট সমিটত পেৰিছ ক্লাইমেটৰ গোলটোত কিবা চেঞ্জেস হোৱা দেখা গৈছে নেকি তো ইয়াতে কোনো চেঞ্জেস হোৱা দেখা নাই যোনটো গোল মানে গোটেই নেশন বিলাকে লৈছিল তো মেঘালয় recently been honored with geographical indication of our summer মেঘালয় বহুত কিটা geographical indication পাইছে তেখেতসকলৰ হেৰিৰ কাৰণে নেক্সট হৈছে লাকাডং টাৰ্মাৰিক মানে এবিট ঔষধি টাৰ্মাৰিক হয় মানে নৰ্মেল টাৰ্মাৰিক যোনটো হয় আমাৰ হেতুৰ নিচিনা নহয় আমি সবে মানে কিছুমান জায়গাটো পাইছো নগাঁৱতো দেখা যায় বেলেগ জায়গাতো দেখা যায় যে এটা ডাৰ্ক মানে ৰেডিশ টাইপৰ মানে অৰেঞ্জ টাইপৰ এটা টাৰ্মাৰিক পোৱা যায় মানে নট এক্স্যাক্টলি ৰেড মানে অৰেঞ্জ আৰু ৰেড টো মিক্স হৈ পেলাই এটা হালধীয়া নহয় নৰ্মেল টাৰ্মাৰিক টো কি হয় ইয়েলো কালাৰ হয় বাট লাকাডং টাৰ্মাৰিক টো কি হয় ৰেডিশ টাইপৰ হয় মানে অৰেঞ্জৰ কালাৰটো যোনটো হয় হেতু টাইপৰ হয় ঠিক আছে আৰু ইয়াত কিমান পাৰ্সেন্ট পোৱা যায় 6.8% to 7.5% ঠিক আছে আৰু গাৰু ডাক মন্দা এটো জিআই টেগ পাইছে এটো কি হয় যদি আপোনালোকক সোধে ট্ৰেডিশনাল এঙ্কেল লেংথ গাৰমেন্ট কোনে পিন্ধে গাৰু ওমেনে পিন্ধা যত মেঘালয়ত আছে গাৰু ওমেন বিলাক আৰু লাৰ্নাই পটৰি মানে এটা ব্ল্যাক টাইপৰ পটৰি আৰু কোনটো ফিল্ডত পোৱা যায় বুলি কলে আপোনালোকক ক'ব জয়ন্তীয়া হিলছ ঠিক আছে গাৰু
চুবিচি গাৰো চুবিচি মানে এটা ট্ৰেডিশনেল ৰাইস বেসড হেৰি হয় ফাৰ্মেন্টেড এলকহলিক বেভাৰেজ হয় যোনটো গাৰো ট্ৰাইবে কনজিউম কৰে ডিউৰিং দ্য ফিষ্ট এণ্ড চেৰিমনি সিহঁতৰ ফিষ্ট আৰু চেৰিমনিত কৰে তো আৰু জিআই ট্যাগ মানে কি জিআই ট্যাগৰ বিষয়ে আমি জানো অলপ জিআই ট্যাগ মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি দিয়ে administered under geographical indication good of registration protection act 1999 যদি হুদে কিমান protection act 1999 ৰ পৰা GI tag কিমান ইয়াৰৰ কাৰণে valid হয় বুলি ক'লে আপোনালোকে ক'ব 10 বছৰৰ কাৰণে valid হয় ঠিক আছে next topic হল night sky reserve it's located at কোনটো village বুলি ক'লে ক'ব Hanle village আৰু part of the Chakthang Wildlife Sanctuary. So, etia apnalokok jodi hude Chakthang Wildlife Sanctuary kot ase hetu kot ase Ladakh buli koabo Ladakh hot ase aru Dark Shore Reserve features spread 1073 km square feet like bistito ase astronomical observatory hoy okay one of the world highest site itu world or sobotke highest site ot ase aru infrared aru gamma ray telescope di sabo lage thik ase next agricultural initiative promotion Lehberry our commercial cultural medicinal plant including Sanjeevani booty at high altitude মানে এবিলাক জায়গাত পোৱা যায় Lehberry Sanjeevani booty এবিলাক medicinal plant হয় ওকে এবিলাকো লাদাখ ৰিজনত পোৱা যায় এটো খুব ইম্পৰ্টেন্ট টপিক হয় এই কাৰণে মই লৈছো আৰু ইয়াত 50 crore স্পেশাল ডেভেলপমেন্ট প্ৰজেক্ট এটা হৈ আছে কোৱাৰ কাৰণে কাৰ্বন নিউট্ৰেল ঠিক আছে কাৰ্বন নিউট্ৰেল কত হৈছে লাদাখ ঠিক আছে আৰু এটো এটা এডুকেন্টাল ৰিফৰ্মছ হয় নেক্সট Soraya Pundana এইটো কি হয় বুলি ক'লে এটা ফ্লাৱাৰ হয় ওয়ান কাইন্ড অফ ঠিক আছে এন্ডেঞ্জাৰ্ড স্পেচিছ হয় আৰু এটো কত আছে ইউনিয়ন ইন্টাৰনেশনাল ইউনিয়ন আৰু কনজারভেশন অফ নেচার সো আপোনালোকক হেৰি দিয়ে এব্ৰিভিয়েশন দিয়ে IUCN ৰ এব্ৰিভিয়েশন কি হ'ব ইন্টাৰনেশনাল ইউনিয়ন ফৰ কনজারভেশন অফ নেচার সো এইটো কনজারভেশন কৰে নেচাৰৰ আৰু যিবিলাক এন্ডেঞ্জাৰ্ড স্পেচিছ আছে যিকোনো বস্তু হেবিলাকৰ ৰেড লিষ্ট মানে কি বুজা ৰেড লিষ্ট মানে বহুতে ডেঞ্জাৰাস লিষ্টত বাকি কিটা লিষ্টটো আছে হেখিনি মই পিছত বাৰু এক্সপ্লেইন কৰি দিম এতিয়া আপোনালোকৰ ৰেডিয়াৰিত কোনো ধৰণৰ দৰকাৰ হোৱা নাই বা আসাম পুলিচত ইট has been found for the first time Manipur's and Tamalgam district কত পোৱা গৈছে মণিপুৰৰ তামিলগাম ডিস্ট্ৰিক্টত পোৱা হৈছে কিন্তু এটো ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড স্পেচ হয় মানে ৰেড লিষ্টত কেতিয়া এন্টাৰ কৰা হয় ক্ৰিটিক্যালি মানে এটো একদম গুটেই মানে শেষৰ পৰ্যায়ত হৈছে ঠিক আছে সো আজিলৈ ইমানে আমি নেক্সট পাৰ্টটো মই আপোনালোকৰ লৈ আহিম কাইলৈ ট্ৰাই কৰিম আৰু আপোনালোকৰ যদি বেলেগ কিবা ৰিলেটেড ডাউট থাকে কাইলৈ মোক জনাব পাৰে সো আজিলৈ ইমানে প্লিজ টেক কেয়াৰ এণ্ড ষ্টাডি হাৰ্ড ডোন্ট গিভ আপ সো বাৰে বাৰে গিভ আপ কৰিলে মই আপোনালোকক এটা কথা কম যিমান বাৰে গিভ আপ নকৰক আপুনি প্ৰতিবাৰে এটা নতুন বস্তু শিকি আছে সো এতিয়া হাৰ নামানিব টাইম হোৱা নাই লাগি থাকক আপোনাৰ সপোনটো পূৰ্ণ হ'ব সো আজিলৈ ইমানে আৰু মোৰ চেনেলটো প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব বাই বাই টেক কেয়াৰ see you then